নমস্কাৰ বন্ধু বান্ধৱীসকল, যিসকলে এইবাৰ ADR গ্ৰেড 4 ভাইভা দিব তেওঁলোকক পোনপ্ৰথমে ধন্যবাদ দিব বিচাৰিছোঁ। আৰু তেওঁলোকৰ ভাইভা 15 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। আৰু তেওঁলোকৰ যিসকল কেণ্ডিডেটৰ 15 তাৰিখৰ পৰা ভাইভা হ'ব তেওঁলোকে যাতে ভাইভাটো ধুনীয়াকৈ দিয়ে। এতিয়া ADR গ্ৰেড 4 ভাইভাত কি কুৱেশ্যন আহিব, আপোনালোকে ভয় খাব নালাগে। ADR গ্ৰেড 4 ভাইভাত খুব সহজ প্ৰশ্নই সুধিব, যিহেতু আপোনালোকৰ লগত খুব বেছি ইন্ট্ৰডাকশ্যনে হ'ব, মানে আপোনাৰ কেনেকুৱা কথা বতৰা হওক। ADR গ্ৰেড 4 ভাইভাত কেইটামান কুৱেশ্যন সোধা দেখা যায়, যে তোমাৰ চমু পৰিচয়টো দিয়া, বা তোমাৰ নিজৰ ডিষ্ট্ৰিক্টখনৰ ওপৰত বা বুৰঞ্জী প্ৰসিদ্ধ ঠাইৰ ওপৰত কুৱেশ্যনবিলাক সুধিব পাৰে। আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখনৰ ওপৰত A to Z জানি যাওক, আৰু যিমান পাৰে আছাম জানেনেখন অলপ পঢ়িবলৈ চেষ্টা কৰক। হয়তো কেতিয়াবা বুৰঞ্জীমূলক বা কথা সুধিব পাৰে, বা কেতিয়াবা ৰাষ্ট্ৰপতি এজনৰ বয়স সুধিব পাৰে, বা উপৰাষ্ট্ৰপতিজনৰ বয়স সুধিব পাৰে, বা ৰাজ্যসভাত কোনে সভাপতিত্ব কৰে, ৰাজ্যসভা আসনত কোনে সভাপতিত্ব কৰে, অসমত লোকসভাৰ আসন কিমানখন আছে, অসমত ৰাজ্যসভাৰ আসন কিমানখন আছে। আৰু ADR গ্ৰেড 4 ভাইভাৰ কেণ্ডিডেটসকলে অলপ কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি যাব। তেওঁলোকক অলপ কাৰেণ্ট এফেয়াৰ্ছো সুধিব পাৰে, কাৰণ কাৰেণ্ট এফেয়াৰ্ছ কি হ'ব পৰা চান্স আছে। যিহেতু এবাৰ নেক্সট FIFA ৱৰ্ল্ড কাপ ক'ত হ'ব, 2026 চনৰ FIFA ৱৰ্ল্ড কাপ ক'ত হ'ব, এইটো কুৱেশ্যন সুধিব পাৰে। বা এইবাৰৰ IPLত কোনটো টিমে বিজেতা হৈছিলে। এইবাৰ IPL টিমত RCB ৰয়েল চেলেঞ্জ বাংগালোৰ এই টিমটো বিজয়ী হৈছিলে। অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে, অসমত 8খন ৰাষ্ট্ৰীয় উদ্যান আছে। নিজৰ ডিষ্ট্ৰিক্টৰ ওপৰত কুৱেশ্যন কি সুধিব পাৰে, নিজৰ ডিষ্ট্ৰিক্টৰ ওপৰত কুৱেশ্যন, নিজৰ জিলাখনৰ DC জনৰ নাম সুধিব পাৰে, নিজৰ জিলাৰ SP জনৰ নাম সুধিব পাৰে। নিজৰ যদি কোনোবা এখন ডিষ্ট্ৰিক্টত সমজিলা আছে, এই সমজিলাৰ আয়ুক্তগৰাকীৰ নাম সুধিব পাৰে, বা ADC গৰাকীৰ নাম সুধিব পাৰে। তেনেকুৱা কুৱেশ্যন সুধিব পৰা দেখা যায়। গ্ৰেড 4 ভাইভা দিবলৈ যাওঁতে কিছুমান সাৱধানতা আপুনি অৱলম্বন কৰি যাব, বা সাৱধানতাখিনি মানিবলৈ চেষ্টা কৰক। আপুনি ফৰ্মেল ড্ৰেছ পিন্ধি যাব। আপুনি যদি আপোনাক পেনেলে মাতে, বা পেনেলে আপোনাৰ ৰোল নম্বৰটো যদি মাতে, তেতিয়া আপুনি কেনেকৈ যাব। ধুনীয়াকৈ আপুনি দৰজাখন খুলি, ছাৰ মে আই কামিং ছাৰ, যদি কোনোবা এজন কেণ্ডিডেট মৰ্ণিঙত আছে তেতিয়াহ'লে গুড মৰ্ণিং দিব, কোনোবা এজন কেণ্ডিডেট যদি ইভিনিঙত আছে তেতিয়া ইভিনিং ছাৰ, মে আই কামিং ছাৰ, বা মই ভিতৰলৈ সোমাব পাৰোঁনে ছাৰ, এনেকৈ ধুনীয়াকৈ কৈ আপোনাৰ ভাইভাটো আৰম্ভ কৰিব। বা আপুনি এনেদৰে ধুনীয়াকৈ ক'ব। আপুনি প্ৰথম যায়েই আপোনাৰ সেই চকীখনত আপুনি বহি নিদিব। আপুনি প্ৰথমে তাত ৰ'বলৈ চেষ্টা কৰক। তেতিয়া আপোনাক ছাৰজনে ক'ব, তুমি ইয়াত বহা ছাৰ। ছাৰ বহিব পাৰোঁনে, বা আপুনি তেনেকৈ ক'ব। যদি তেওঁলোকে পাৰ্মিশ্যন দিয়ে বহা বুলি, তেতিয়া বহি থাকিব। আৰু যেতিয়ালৈকে তেওঁলোকে পাৰ্মিশ্যন নিদিয়ে বা নকয়, তেতিয়াহ'লে আপুনি তাত থিয় দি থাকিব। তেতিয়াহ'লে আপুনি যেতিয়াৰ পৰা ভিতৰত সোমাইছে, আপোনাৰ তেতিয়াৰ পৰাই আপোনাৰ মাৰ্কছটো কাউণ্ট হৈ আছে। আপুনি সেইটো কথা মন কৰিব। বা আপুনি তেওঁলোকে সোধা প্ৰত্যেকটো কুৱেশ্যন নাজানিব পাৰে, কিন্তু তেওঁলোকৰ মাজত যি আচাৰ ব্যৱহাৰ, সেইটোৰ পৰা যথেষ্ট কুৱেশ্যনৰ মাৰ্কছ পোৱাত সহায় কৰে। যে বহুত কেণ্ডিডেটৰ ভাইভাত প্ৰতিটো কুৱেশ্যন কোৱাৰ পিছতো যে মাৰ্কছটো নাপায়গৈ, নাপোৱাৰ মূল কাৰণটো হ'ল তেনেকুৱা। কেতিয়াবা ভাৰত বুৰঞ্জীৰ কথাও সোধা দেখা যায়, বা ভাৰত বুৰঞ্জীৰ কথা সুধিব পাৰে, যে হৰ্ষবৰ্ধনৰ দিনত কোনজন চীনা পৰিব্ৰাজক ভাৰতলৈ আহিছিল। হিউৱেন চাং আহিছিল, কিমান চনত আহিছিল, 640 খ্ৰীষ্টাব্দত অসমলৈ আহিছিল। কুৱেশ্যন সোধা দেখা যায়। ভাৰত বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ বুলি কোৱা হয়, ভাৰত বুৰঞ্জীৰ গুপ্ত যুগক সোণালী যুগ বুলি কোৱা হয়, গল্ডেন ইয়াৰ। এনেকুৱা কুৱেশ্যন সুধিব পাৰে। ADR গ্ৰেড 4 ভাইভাত নিজৰ ডিষ্ট্ৰিক্টৰ ওপৰত সুধিব পৰা বা সুধিবলগীয়া কেইটামান কুৱেশ্যন, যে নিজৰ ডিষ্ট্ৰিক্টখনৰ মাটিকালি সুধিব পাৰে, বা নিজৰ ডিষ্ট্ৰিক্টখনৰ সদৰৰ নাম সুধিব পাৰে, নিজৰ ডিষ্ট্ৰিক্টখনৰ মৌজাৰ নাম সুধিব পাৰে, নিজৰ ডিষ্ট্ৰিক্টখনৰ জিলা আয়ুক্তগৰাকীৰ নাম সুধিব পাৰে, বা আপোনাৰ ডিষ্ট্ৰিক্টত কোনোবা মেডিকেল কলেজ আছে নেকি, বা কোনোবাখন মেডিকেল কলেজ আছে নেকি, বা কিবা ভাল ইণ্ডাষ্ট্ৰিয়েল প্লেচ আছে নেকি, তেনেকুৱা কুৱেশ্যন সুধিব পাৰে। বা বুৰঞ্জী প্ৰসিদ্ধ ঠাইৰ কথা সুধিব পাৰে, বা কেতিয়াবা বিলৰ কথা সুধিব পাৰে, বিল, বা কেতিয়াবা কোনোবা এখন নৈ বা পপুলাৰ নৈ বৈ গৈছে নেকি, তেনেকুৱা কুৱেশ্যন সুধিব পাৰে। বা কোনোবা এখন ডিষ্ট্ৰিক্টত বানপানী হয়,
বানপানী ৰোধ কৰিবৰ কাৰণে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে বা কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিলে ৰাইজ উপকৃত হ'ব, তেনেকুৱা কুৱেশ্যন সুধিব পাৰে। তোমাৰ নিজৰ জিলাখনৰ পৰা গুৱাহাটীৰ দূৰত্ব কিমান, এইটো কুৱেশ্যন সুধিব পাৰে। বা কেতিয়াবা তোমাৰ ব্যক্তিগত কি কৰি আছে বা কি কাম কৰি আছে, তেওঁ সেইবিলাক কুৱেশ্যনৰ ওপৰতো যথেষ্ট কুৱেশ্যন সোধা দেখা যায়। কাৰণ যিহেতু ভাইবা হ'ল ছাৰ আৰু তোমাৰ মাজত বণ্ডিং এটা মানে কি সম্বন্ধ এটা মানে খুব কম সময়ত সম্বন্ধ এটা গঢ়ি তোলা দেখা যায় ভাইভাত। কেতিয়াবা অসমৰ ঐতিহাসিক ঠাইৰ ওপৰত যথেষ্ট কুৱেশ্যন সোধে বা তেনেকুৱা কুৱেশ্যন সুধিব পৰা খুব সম্ভাৱনীয়তা যথেষ্ট বেছি। বুৰঞ্জী প্ৰকৃত ঠাই বা বুৰঞ্জী প্ৰকৃত ঠাইৰ ওপৰত বা কেতিয়া মানে এডিআৰ গ্ৰেড 4 ভাইভাৰ কাৰণে খুব কমন কেইটামান কুৱেশ্যন। অসমৰ কেবিনেট মন্ত্ৰীসকলৰ নাম, অসমত যিমানজন কেবিনেট মন্ত্ৰীসকলৰ নাম আছে সম্পূৰ্ণকৈ আপুনি মুখস্থ কৰিবলৈ চেষ্টা কৰক। 2 নম্বৰতে ভাৰতৰ কেবিনেট মন্ত্ৰীসকলৰ নাম,